Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 2 জীৱৰ বৰ্গীকৰণ। আজি আমি চাম ইউবেক্টেৰিয়াৰ বিষয়ে। সো ইয়াৰ আগৰ ভিডিঅ'ত আমি আৰু এটা বেক্টেৰিয়াৰ বিষয়ে পঢ়িছিলোঁ যিটো আছিল আৰ্কিবেক্টেৰিয়া। আজি আমি চাম ইউবেক্টেৰিয়াৰ বিষয়ে। ইউবেক্টেৰিয়াসমূহক ট্ৰু বেক্টেৰিয়া বুলি কোৱা হয়। কিয় ট্ৰু বেক্টেৰিয়া বুলি কোৱা হয়? কাৰণ আমি যে আৰ্কিবেক্টেৰিয়াৰ বিষয়ে পঢ়িছিলোঁ, আৰ্কিবেক্টেৰিয়াসমূহৰ আমি জানো যে এটা বিশেষ ধৰণৰ কোষবেৰ থাকে, যিটো কোষবেৰৰ কাৰণে ইহঁতে চৰম পৰিৱেশত জীয়াই থাকিব পাৰে। আৰু এই কোষবেৰৰ কাৰণে বেক্টেৰিয়াৰ যি গঠন হয় আৰ্কিবেক্টেৰিয়াৰ, সেয়াও বেলেগ হোৱা দেখিবলৈ পোৱা যায়। সেইকাৰণে ইউবেক্টেৰিয়াক এটা ট্ৰু বেক্টেৰিয়া হিচাপে কোৱা হয়। আৰু ইউবেক্টেৰিয়াৰো তোমাৰ কোষবেৰ থাকে, দৃঢ় কোষবেৰ থাকে, আৰু ইউবেক্টেৰিয়াৰ দেহত ফ্লেজেলা থাকে। দেহতো এনেকুৱা ধৰণৰ দেহত এনেকুৱা ফ্লেজেলা থাকে, চুলি সদৃশ গঠন দেখিবলৈ পোৱা যায়। এই যিটো ইউবেক্টেৰিয়া আছে, ইউবেক্টেৰিয়াটো যিকোনো ঠাইতে বাস কৰিব পাৰে। মানুহৰ দেহৰ পৰা ষ্টাৰ্ট কৰি যিকোনো মইষ্ট এৰিয়া য'ত থাকে, পানী থকা এৰিয়া, তাতে এনেকুৱা বেক্টেৰিয়া থাকি পেলাই ভাল পায়। চ' পৰিৱেশত হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া বা ইউবেক্টেৰিয়া বাস কৰে। আৰু এই সকলোবোৰৰ মূল বৈশিষ্ট্য হৈছে যে ইহঁত সকলোৰে এখনকৈ দৃঢ় কোষবেৰ থাকে আৰু কোষবেৰসমূহ গতিশীল হয়। সেইবিলাকৰ দেহত ফ্লেজেলাম থাকে। চ' ইউবেক্টেৰিয়াৰ যিটো স্পেচিয়েলিটি সেইটো হৈছে ইহঁতৰ কোষবেৰটো গতি কৰিব পাৰে। যেনেকুৱা আৰ্কিবেক্টেৰিয়াৰ কোষবেৰটো বহুত শক্তিশালী থাকে, দৃঢ় থাকে, যাৰ কাৰণে ইহঁতক যিকোনো পৰিৱেশৰ পৰা প্ৰতিৰক্ষা দিব পাৰে। ঠিক তেনেকৈ ইউবেক্টেৰিয়াৰ যিটো কোষবেৰ থাকে সেইটো গতিশীল হয় আৰু দেহত ফ্লেজেলাম থাকে। এই যিটো ইউবেক্টেৰিয়া আছে, ইউবেক্টেৰিয়াৰ উদাহৰণ হৈছে যেনেকুৱা চায়ানোবেক্টেৰিয়া বা যাক নীল হৰিত হেলাই বুলি কোৱা হয়। চায়ানোবেক্টেৰিয়াবোৰ কিয় সেউজীয়া হয়? কাৰণ চায়ানোবেক্টেৰিয়াৰ দেহত ক্লৰফিল থাকে। আৰু ক্লৰফিল থকা কাৰণে যিবোৰ চায়ানোবেক্টেৰিয়া আছে, চায়ানোবেক্টেৰিয়াসমূহে সালোক সংশ্লেষণ কৰি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে, আৰু সেইকাৰণে ইহঁতক স্বপক্ষী বুলি কোৱা হয়। তাৰমানে আহাৰৰ ওপৰত ভিত্তি কৰি ইউবেক্টেৰিয়াসমূহক কেইবাটাও ভাগত ভাগ কৰা হয়। তাৰে এটা হৈছে স্বপুষ্ট জীৱ, অৰ্থাৎ নিজৰ আহাৰ নিজে প্ৰস্তুত কৰা। ইয়াৰ উদাহৰণ হৈছে চায়ানোবেক্টেৰিয়া বা ব্লু গ্ৰীণ এলগি বুলি যাক কোৱা হয়। ইহঁতে সূৰ্যৰ পোহৰৰ পৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। আৰু এই যিবোৰ চায়ানোবেক্টেৰিয়া আছে, চায়ানোবেক্টেৰিয়া কোৱাৰ কাৰণ হৈছে এই যিটো চায়ানো শব্দ আছে, চায়ানো শব্দৰ মানে হৈছে নীলা। সেইকাৰণে ইয়াক নীল সেউজ বেক্টেৰিয়া বুলি কোৱা হয়। চ' এই যিবোৰ বেক্টেৰিয়া আছে, এই বেক্টেৰিয়াসমূহে পৰিৱেশত অক্সিজেনৰ মাত্ৰা বহুত বৃদ্ধি কৰিব পাৰে। আৰু চায়ানোবেক্টেৰিয়াক আটাইতকৈ পুৰণি এনচিয়েণ্ট বেক্টেৰিয়া বুলি কৰা হয়, বিবেচনা কৰা হয়। আটাইতকৈ পুৰণি বেক্টেৰিয়া বুলি কোৱা হয় আমাৰ এই যিটো চায়ানোবেক্টেৰিয়া আছে, চায়ানোবেক্টেৰিয়া। চ' যিটো চায়ানোবেক্টেৰিয়া আছে, চায়ানোবেক্টেৰিয়াবোৰ এককোষী হয় আৰু নিবিহীন বা থোপ পাতি থকা সূত্ৰাকাৰ সাগৰীয় বা স্থলচেলাই। ইহঁত এটা নাথাকে, বহুতকেইটা থোপ পাতি থাকে। বহুত চায়ানোবেক্টেৰিয়া এনেদৰে একেলগে থোপ পাতি থকা দেখিবলৈ পোৱা যায়। আৰু যেনেদৰে মই কৈছোঁ, ইহঁতে সাধাৰণতে পানী থকা ঠাইত থাকি ভাল পায়, গতিকে ইহঁতে সাগৰসমূহত বা সাগৰৰ আশে পাশে তেনেকুৱা ঠাইত থাকে। কেতিয়াবা ইহঁতে স্থলস্থায়িত্ব থাকে, ইহঁত যিকোনো ঠাইতে থাকিব পাৰে বেক্টেৰিয়াসমূহ। চ' ইহঁতে স্থলচতো বাস কৰে। যিটো চায়ানোবেক্টেৰিয়াৰ থোপবিলাক থাকে, সেইবোৰ সাধাৰণতে বিজলুৱা আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। আৰু এই চায়ানোবেক্টেৰিয়াসমূহে প্ৰদূষিত পানী থকা পুখুৰী, খাল বিল আদিত ব্লুমৰ সৃষ্টি কৰে। একেবাৰে ব্লুম হৈ যায়। তোমালোকে নীলা নীলা পুখুৰীসমূহত দেখিবলৈ পাইছা, ৰঙা নীলা বিভিন্ন ৰঙৰ হয় বেক্টেৰিয়াসমূহ। চ' তেনেকৈ সিহঁতে পুখুৰীসমূহত ব্লুমৰ সৃষ্টি কৰে। তাৰমানে একেবাৰে পুখুৰীৰ যি পানী থাকে, পানী আবৃত কৰি পেলাই এনেকুৱা পানীৰ ওপৰত এটা চামনিৰ সৃষ্টি কৰে।
কিছুমান চায়ানোবেক্টেৰিয়াই হেটাৰোচিষ্ট নামৰ এবিধ বিশেষ কোষৰ সহায়ত বায়ুমণ্ডলৰ নাইট্ৰজেন স্থিতি কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। নাইট্ৰজেন স্থিতিকৰণ মানে কি হয় যে আমাৰ বায়ুমণ্ডলত যিটো নাইট্ৰজেন যিটো ৰূপত থাকে সেইটো ৰূপত নাইট্ৰজেন উদ্ভিদসমূহে ব্যৱহাৰ কৰিব নোৱাৰে আৰু উদ্ভিদৰ কাৰণে নাইট্ৰজেন হৈছে এটা গুৰুত্বপূৰ্ণ কম্পনেণ্ট, গুৰুত্বপূৰ্ণ উপাদান। গতিকে উদ্ভিদে সেই নাইট্ৰজেনসমূহক ব্যৱহাৰ কৰাৰ কাৰণে ইহঁতক কি হ'ব লাগিব, ইহঁত ব্যৱহাৰৰ উপযোগী হ'ব লাগিব, ৰাইট। চ' ব্যৱহাৰৰ উপযোগী কৰে কোনে? চায়ানোবেক্টেৰিয়াসমূহে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গ্ৰহণ কৰে আৰু গ্ৰহণ কৰি পেলাই ইহঁতক উদ্ভিদৰ ব্যৱহাৰৰ উপযোগী কৰি দিয়ে আৰু উদ্ভিদে ইহঁতক থকাৰ কাৰণে আশ্ৰয় দিয়ে। চ' ইহঁতে উদ্ভিদৰ সৈতে সহজীৱী হিচাপে বাস কৰে। চ' আমি নিউট্ৰিশ্যনৰ ওপৰত ভিত্তি কৰি, পুষ্টিৰ ওপৰত ভিত্তি কৰি বেক্টেৰিয়াসমূহ বিভিন্ন প্ৰকাৰৰ হয় কৈছিলোঁ। তাত এটা আমি চালোঁ, যিটো আমি চালোঁ সালোক সংশ্লেষণকাৰী বেক্টেৰিয়া, যিয়ে সূৰ্যৰ পোহৰৰ পৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। আৰু এক ধৰণৰ বেক্টেৰিয়া আছে যাক ৰসায়ন সংশ্লেষী বুলি কোৱা হয়। ইহঁতেও নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে, কিন্তু ইহঁতে ৰাসায়নিক পদাৰ্থৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। সেইকাৰণে ইহঁতক ৰাসায়নিক সংশ্লেষী কেম'চিনথেটিক অট'ট্ৰফ বুলি কোৱা হয়। বেক্টেৰিয়াই বিভিন্ন অজৈব দ্ৰব্য যেনে নাইট্ৰেট, নাইট্ৰাইট, এমনিয়া আদি জাৰণ কৰে আৰু নিৰ্গত হোৱা শক্তিক ATP উৎপাদন কৰোঁতে ব্যৱহাৰ কৰে। চ' জাৰণ কৰাৰ পিছত ইহঁতে কি পায়? ATP পায় আৰু ATP কি হয়? শক্তি হয় আৰু এই ATPৰ পৰা ইহঁতে নিজৰ কামৰ কাৰণে শক্তি ল'ব পাৰে। চ' সিহঁতে নাইট্ৰজেন, ফছফৰাছ, লৌহ, ছালফাৰ আদিৰ পোষক দ্ৰব্যসমূহ পুনৰাৱৰ্তন প্ৰক্ৰিয়াত এক ডাঙৰ ভূমিকা পালন কৰে। তাৰমানে এইবোৰ যদি শেষ হৈ যায়, যেতিয়া এইবোৰ ব্যৱহাৰ হয়, সেইবোৰক আকৌ পুনৰ পৰিৱেশত ঘূৰাই অনাত ইহঁতে এক বিশেষ ভূমিকা পালন কৰে। চ' আমি অলৰেডি দুই ধৰণৰ পুষ্টিৰ ওপৰত ভিত্তি কৰি ইউবেক্টেৰিয়া পালোঁ, সালোক সংশ্লেষণকাৰী আৰু ৰসায়ন সংশ্লেষী বেক্টেৰিয়া। এতিয়া নেক্সট হৈছে পৰপুষ্ট বেক্টেৰিয়া। পুষ্টিৰ ওপৰত ভিত্তি কৰি আৰু এটা বেক্টেৰিয়াৰ প্ৰকাৰ হৈছে পৰপুষ্ট বেক্টেৰিয়া। এই যিটো পৰপুষ্ট বেক্টেৰিয়া আছে, পৰপুষ্ট বেক্টেৰিয়াৰ সংখ্যা প্ৰকৃতিত আটাইতকৈ বেছি। তাৰমানে বেছিভাগ বেক্টেৰিয়াই কি হয়? পৰপুষ্ট হয়, বেলেগৰ পৰা পুষ্টি আহৰণ কৰে। বেলেগৰ পৰা যেনেকুৱা মৰা জীৱ জন্তু পচাই তাৰ পৰা পুষ্টি আহৰণ কৰে। এইটোৱে আমাৰ কাৰণে সুবিধাও দিয়ে, আমাৰ পৰিৱেশ চাফা থাকে। ইয়াৰোপৰি ইহঁতে বেলেগ উদ্ভিদৰ দেহৰ ভিতৰত বাস কৰি তাৰ পৰা পুষ্টি গ্ৰহণ কৰিব পাৰে। মানুহৰ দেহৰ ভিতৰত বাস কৰি মানুহৰ দেহৰ পৰা পুষ্টি ইহঁতে গ্ৰহণ কৰিব পাৰে, ৰাইট। চ' বেছিভাগ বেক্টেৰিয়া হেটাৰট্ৰফিক হয়, অৰ্থাৎ পৰপুষ্ট হয়। পৰপুষ্ট বেক্টেৰিয়াৰ উদাহৰণ হৈছে যিবোৰে তোমাৰ ডিকম্প'জাৰ্ছ হয়, বস্তুৰ পচন ঘটায়। তেনেকুৱা বেক্টেৰিয়াৰ উদাহৰণ হৈছে যেনেকুৱা বেচিলাছ এবিধ তেনেকুৱা ধৰণৰ বেক্টেৰিয়া। তাৰপিছত ষ্ট্ৰেপ্ট'মাইচিছ, তোমালোকে চেপ্টাৰ 10ত চাগে এইবোৰ নাম পাইছিলা, তোমালোকে নহয়, ছেকেণ্ড ইয়াৰৰ চেপ্টাৰ 10ত আছে ষ্ট্ৰেপ্ট'মাইচিছ, তাৰপিছত বেচিলাছ। এইবোৰ বেক্টেৰিয়া হৈছে যিবোৰে কি কৰে, যিবোৰ মৰা গেলা পচা বস্তু থাকে সেইবোৰৰ পচনত সহায় কৰে। চ' তাৰপিছত লেক্ট'বেচিলাছ বেক্টেৰিয়া আছে যিবোৰে গাখীৰ দৈত পৰিণত কৰে। ইহঁতৰ বেছি সংখ্যকেই হ'ল বিয়োজক। চ' মই যিবোৰৰ কথা কৈ আছোঁ ডিকম্প'জাৰ্ছ, এইবোৰে কি কৰে? বিয়োজন কৰায়। যিবোৰ গেলা পচা বস্তু আছে সেইবোৰক বিয়োজন কৰোৱাত সহায় কৰে। কিছুমান বেক্টেৰিয়া আছে যিবোৰ প্ৰতিজৈৱিক হিচাপে কাম কৰে। চ' বেছিভাগ মানুহৰ ক্ৰিয়াকলাপৰ কাৰণে গুৰুত্বপূৰ্ণ। তোমালোকে ছেকেণ্ড ইয়াৰত এটা চেপ্টাৰ পাবা, মানৱ কল্যাণত অনুজীৱ। তাতে পাবা যে মানুহৰ ক্ৰিয়াকলাপৰ কাৰণে অনুজীৱ কিমান গুৰুত্বপূৰ্ণ হয়। ইহঁতে গাখীৰ দৈত পৰিণত কৰে, ইহঁতৰ দ্বাৰা বিভিন্ন ধৰণৰ মেডিচিন প্ৰস্তুত কৰা হয়, প্ৰতিজৈৱিক এণ্টিবায়'টিক যিবোৰ আছে সেইসমূহ প্ৰস্তুত কৰা হয়। ইহঁতে মাহজাতীয়
জাতীয় শস্যৰ শিপাত নাইট্ৰজেন স্থিতিকৰণ প্ৰক্ৰিয়া কৰে তাৰপিছত ইহঁতক ফাৰ্টিলাইজাৰ হিচাপে অৰ্গেনিক ফাৰ্টিলাইজাৰ হিচাপে ইহঁতক ব্যৱহাৰ কৰা হয় সো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম কৰে সো গাখীৰ দৈত পৰিণত কৰা বেক্টেৰিয়া বিধৰ নাম হৈছে লেক্টোবেচিলাছ তাৰপিছত তোমাৰ নাইট্ৰজেন স্থিতিকৰণ বেক্টেৰিয়া বিধৰ নাম হৈছে ৰাইজোবিয়াম বেক্টেৰিয়া কেতবোৰ বেক্টেৰিয়াই আকৌ ৰোগ সৃষ্টিকাৰী আমি এতিয়ালৈকে যিখিনি পালোঁ যে বেক্টেৰিয়াই আমাক কেৱল সহায় কৰি আছে কিন্তু এনেকুৱা নহয় বেক্টেৰিয়াই আমাক হাৰ্মো কৰিব পাৰে আমাৰ ক্ষতিও কৰিব পাৰে বিভিন্ন ৰোগ সৃষ্টিকৰণৰ দ্বাৰা সো এনেবোৰ বেক্টেৰিয়াই মানুহ খাদ্য শস্য কৃষি পামত যিবোৰ জীৱ-জন্তু থাকে পোহনীয়া জীৱ-জন্তু থাকে সেইসমূহত বিভিন্ন ধৰণে ৰোগ সৃষ্টি কৰি সেইবোৰৰ ক্ষতি সাধন কৰে সো মানুহৰ শৰীৰত হোৱা কিছুমান ৰোগ যেনেকুৱা কলেৰা ৰোগ কি বেক্টেৰিয়াৰ পৰা হয় কলেৰা ৰোগৰ বেক্টেৰিয়া বিধৰ নাম হৈছে ভিব্ৰিঅ সাইন্টিফিক নাম ভিব্ৰিঅ কলেৰি দ্বীপত নামাকৰণ কলেৰি ভিব্ৰিঅ কলেৰি নামৰ বেক্টেৰিয়া বিধে মানুহৰ কলেৰা ৰোগ সৃষ্টি কৰে তাৰপিছত টাইফয়েড ৰোগ সৃষ্টি কৰা বেক্টেৰিয়া বিধৰ নাম হৈছে সালমনেলা টাইফি টাইফিয়ে টাইফয়েড ৰোগ সৃষ্টি কৰে তাৰপিছত উদ্ভিদত কিছুমান বেক্টেৰিয়াই ৰোগ সৃষ্টি কৰে টিটেনাছ ধনুষ্টাংক ৰোগ সৃষ্টি কৰা বেক্টেৰিয়াৰ নাম হৈছে কি ক্লষ্ট্ৰিডিয়াম টিটেনি নামৰ বেক্টেৰিয়া তাৰপিছত সিফিলিস ৰোগ সৃষ্টি কৰে ট্ৰিপনিমা পেলাডিয়াম নামৰ বেক্টেৰিয়া সো এনেকুৱা ধৰণৰ বহুত ডাঙৰ ৰোগ বেক্টেৰিয়াৰ দ্বাৰা হ'ব পাৰে ইহঁতে উদ্ভিদৰ ৰোগ সৃষ্টি কৰে আৰু এই ৰোগসমূহৰ দ্বাৰা মানুহৰ বিভিন্ন ধৰণে ক্ষতি হয় কিছুমান বেক্টেৰিয়া মানুহৰ দেহত থাকে যদিও সেইবোৰে মানুহৰ বিশেষ ক্ষতি নকৰে কিন্তু কিছুমান বেক্টেৰিয়াই মানুহৰ দেহৰ বিশেষ ধৰণে ক্ষতি সাধন কৰা দেখিবলৈ পোৱা যায় যেনেকুৱা টাইফয়েড কলেৰা টিটেনাছ টিউবাৰকুলোচিছ এইবোৰ হৈছে বহুত ক্ষতিকাৰক ৰোগ ভয়ানক ৰোগ যিবোৰ মানুহৰ দেহত হৈ পেলাই মানুহৰ জীৱনলৈকে লৈ যাব পাৰে তাৰপিছত বেক্টেৰিয়াৰ প্ৰজনন কেনেকুৱা ধৰণে হয় বেক্টেৰিয়াই প্ৰধানতে দ্বিবিভাজন পদ্ধতিৰ দ্বাৰা প্ৰজনন কৰে দ্বিবিভাজন মানে কি হোৱা দেহটো দুটা ভাগত ভাগ হোৱা দ্বি মানে হৈছে দুটা বিভাজন মানে হৈছে কি খণ্ড দুটা খণ্ডত ভাগ হয় যেনেকুৱা এমিবাবোৰৰ দ্বিবিভাজন হয় দুটা পাৰ্টৰ পৰা দুটা এমিবা সৃষ্টি হয় মাজে সময়ে প্ৰতিকূল পৰিৱেশত ইহঁতে ৰেণু সৃষ্টি কৰে আৰু ইহঁতে এটা বেক্টেৰিয়াৰ পৰা আন এটা বেক্টেৰিয়ালৈ ডিএনএ স্থানান্তৰ কৰি এক ধৰণৰ যৌন প্ৰজনন কৰিব পাৰে সো বিশেষকৈ ইহঁতে দ্বিবিভাজন কৰে যিটো এটা অযৌন প্ৰজনন হয় কিন্তু কেতিয়াবা ইহঁতে ৰেণু সৃষ্টিৰ দ্বাৰা যৌন প্ৰজনন কৰিব পাৰে তাৰপিছত ইয়াতে চোৱা আৰু এটা বেক্টেৰিয়া আছে যাৰ নাম হৈছে মাইকোপ্লাজম যিবোৰ মাইকোপ্লাজম বেক্টেৰিয়া আছে এইবোৰ হৈছে এক ধৰণৰ পৰপুষ্ট বেক্টেৰিয়া আৰু ইহঁতৰ কোনো ধৰণৰ কোষবেৰ নাথাকে আৰু ইয়াক স্মলেষ্ট সেল বুলি কোৱা হয় তাৰ মানে পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ জীৱ বুলি ইয়াক ধৰা হয় ই সাধাৰণতে মানুহৰ ৰেস্পিৰেটৰী ট্ৰেক মানুহৰ যি শ্বসন নলী থাকে শ্বসন নলী বা মূত্ৰ নলীত ইহঁতক পোৱা যায় আৰু ইহঁতে বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি কৰে মানুহৰ দেহত ইহঁতবোৰ আটাইতকৈ সৰু জীৱিত কোষ আৰু ইহঁতে অক্সিজেনৰ অনুপস্থিতিতো জীয়াই থাকিব পাৰে প্ৰাণী আৰু উদ্ভিদৰ ৰোগ সৃষ্টিৰ কাৰক হয় মানুহৰ যিটো নিউমোনিয়া ৰোগ আছে নিউমোনিয়া ৰোগটো
এই মাইকোপ্লাজম নামৰ বেক্টেৰিয়া বিধৰ দ্বাৰা হয়। সো আমি ইউ বেক্টেৰিয়াৰ বিষয়ে জানিলোঁ আজি ভিডিঅ' কেনেকুৱা পালা জনাবা। যদি ভাল লাগিছে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।